অসম এই গতিৰে আগবাঢ়িলে আৰু বহু বছৰ হ'ব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই হয়তো গোটেই জীৱনেই হ'ব নোৱাৰিব দিনতো নখো ৰাতিও নখো যেতিয়ালৈকে মোৰ অসম ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব নোৱাৰে হিমন্ত বিশ্বৰ আমোলত সেই লক্ষণেই দেখা নাই নিৰ্বাচন আহিছে আকৌ সেই একেখন কেছেটকে বজাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিকাশ 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 ডেভেলপমেণ্ট 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 বিকাশৰ অৱস্থা কি বৰষুণ আহোঁতেই গুৱাহাটীবাসীয়ে দেখি গ'ল কিন্তু গুৱাহাটীতেই নহয় হিমন্ত বিশ্ব শৰ্মাৰ দিনত শিক্ষা স্বাস্থ্য সকলো ডুবিছে এই কথা আমি কোৱা কথা নহয় শেহতীয়াকৈ নীতি আয়োগে প্ৰকাশ কৰিছে এই তথ্য স্বাস্থ্য শিক্ষা আদি দিশত দেশৰ কোন ৰাজ্যৰ বৰ্তমানৰ অৱস্থা কেনেকুৱা তাৰ সবিশেষ প্ৰকাশ কৰিছে নীতি আয়োগে দেশৰ 28খন ৰাজ্য 8খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ তথ্য শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে সুস্বাস্থ্য আৰু সুন্দৰ জীৱন যাপনৰ সমীক্ষাত 28খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান 26 নম্বৰত সুশিক্ষাৰ ক্ষেত্ৰত অসমৰ স্থান 28ৰ ভিতৰত 25 নম্বৰ ক্ষুধা নিবৃত্তিত অসমৰ স্থান 28 ৰাজ্যৰ ভিতৰত 22 নম্বৰ স্থানত মানে অসমৰ ৰাইজে এতিয়া স্বাস্থ্য সেৱা ভালকৈ নাপায় এই কথা ইতিমধ্যে প্ৰমাণ হ'ল জিএমচিএছ কাণ্ড কোনে পাহৰিব লখিমপুৰত যে জেনেৰেটৰত ইন্ধন নথকাৰ বাবে অস্ত্ৰোপচাৰ নোহোৱাৰ ফলত গৰ্ভস্থ সন্তানসহ প্ৰসূতিৰ মৃত্যু হৈছিল সেয়া কোনে পাহৰিব হাস্পতালত চিকিৎসক নাই দৰৱ নাই কোনে নাজানে শিক্ষাৰ্থীয়ে পাবলগীয়া শৈক্ষিক ব্যৱস্থাই নোহোৱা হৈ গৈছে এইখন অসমত হ'ব কেনেকৈ মুখ্যমন্ত্ৰীৰ পৰিয়ালে নিৰ্মাণ কৰিছে বিলাসী বিদ্যালয় চৰকাৰে বন্ধ কৰিছে হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয় ক্ষুধা দূৰ হ'ব কেনেকৈ বিজেপি চৰকাৰৰ দিনত চাউল আলু তেল পিঁয়াজ কণী সকলোৰে দাম বাঢ়িছে গতিকে ওপৰৰ পৰা 5খন ৰাজ্যৰ ভিতৰত নহয় হিমন্ত বিশ্ব শৰ্মাৰ কৃপাত সকলো ক্ষেত্ৰতে তলৰ পৰাহে 5 নম্বৰত অসম ৰাজ্য এতিয়া ভক্তই ক'ব আমি নামানো আমাৰ মোদীজী বিশ্বগুৰু হিমন্ত দাস চাণক্য কিন্তু বিনাশক বিকাশ বুলি পঢ়াসকলে বুজি লওক ৰাষ্ট্ৰসংঘৰ ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ অধীনত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত সকলো ৰাষ্ট্ৰই তেওঁলোকৰ প্ৰতিখন প্ৰদেশৰ উন্নয়নৰ স্থিতি প্ৰকাশ কৰিব লাগে ভাৰতৰ সেই প্ৰতিবেদন প্ৰস্তুত কৰে নীতি আয়োগে সেই নীতি আয়োগেই এই তথ্য প্ৰকাশ কৰিছে নাই হোৱা একোৱেই হোৱা নাই হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক ৰামঠগন দিছে এতিয়াই সকলোৱে কথাবোৰ বুজি উঠা ভাল এবাৰ ঘৰৰ পৰা ওলাই যাওঁতে ৰিক্সাৱালাজনক ৰাস্তাৰ কাষত শাক পাচলি বিক্ৰী কৰি থকা বেপাৰীজনক টেম্পু মেজিকখনত বহি থকা চালকজনক সৰুকৈ গেলামালৰ দোকান এখন দিয়া লোকজনক ভালকৈ সুধিবচোন তেতিয়াই ধৰিব পাৰিব আচলতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিমান উন্নতি সাধন কৰিছে বাকী ফ্লাইঅভাৰ নিৰ্মাণ হৈ থাকিব হাস্পতালৰ নামত অট্টালিকা হৈ থাকিব ধনী হোৱাসকল ধনী হৈ গৈ থাকিব মন্ত্ৰীয়ে বিলাসী ঘৰ গাড়ী কিনি থাকিব ভক্তই কেৱল শ্লোগান দিব জিন্দাবাদ জিন্দাবাদ মুখ্যমন্ত্ৰীয়ে ইমান দিনে চিঞৰাৰ দৰে চিঞৰি থাকিব বিকাশ 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 আৰু বিকাশ অনলি ডেভেলপমেণ্ট ডেভেলপমেণ্ট এণ্ড ডেভেলপমেণ্ট ইপিনে অসম পিছুৱাই পিছুৱাই গৈ থাকিব মঞ্চত নাচি বাগি আকাশত মুখ্যমন্ত্ৰীয়ে জনতাক ভুলাই থাকিব কি লাগিব বাইদেউক চুমা এটা খাই দিছো